শ্রমিকর সুবিধা দিয়া খালীপথসমূহ পূৰণ কৰা আদিৰ দাবীত এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে। ডিউটিৰ পৰা আহিলে আকৌ প্ৰেছাৰটো উঠিব ধৰিলে মানে ধৰাৰ লগে লগে আমি গম পালোঁ ইয়াত প্ৰেছাৰ কিবা এটা প্ৰব্লেম হৈছে। আমি লগে লগে ইয়াক মেডিকেললৈ আহিলোঁ মানে দিয়ামুলি চাহ বাগিচাৰ মেডিকেলত। দিয়ামুলি চাহ বাগিচাৰ মেডিকেলত আহিলোঁ, কিবা এটা ইনজেকশ্যন দিলে, দৰৱ দিলে অলপ। দিয়াৰ পাছত চাই আছোঁ প্ৰেছাৰটো বাঢ়ি আছে। তাৰ পাছত লগে লগে ৰেফাৰ কৰি দিলে ইয়াৰ পৰা। ৰেফাৰ কৰি কিনে ডুমডুমাত লৈ গ'ল। ডুমডুমাত চিভিলত পেচাবটো উলিয়াই কিনে আকৌ লগে লগে তিনিচুকীয়া চিভিলত লৈ গ'লোঁ। চিভিলত কৈছে ব্ৰেইনটো ইয়াত ব্লাড ষ্টক হৈ গ'ল। লগে লগে ডিব্ৰুগড় ৰেফাৰ কৰিলে। ডিব্ৰুগড় ৰেফাৰ কৰি আকৌ তাৰ পৰা অলপ দিন থাকি আকৌ ৰিলিজ দিলে। আকৌ দিয়ামুলি চাহ বাগিচাৰ মেডিকেলতে থাকিলেহি। আৰু তাৰ পৰা মানে কি বুলি কয় নটিচ কাগজ আপোনাৰ 6খন কাগজ হৈ গ'ল বুলি কৈছে। কিন্তু ইতিমধ্যে আমাৰ হাতত এতিয়া 2খনহে নটিচ পাইছোঁ, 6খন নটিচ আহি গ'ল বুলি কৈ আছে। এনেকে মানে আজি মাতিছে, আজি আহিছোঁ, কালি মাতিছে, কালি আহিছোঁ, পৰহি আহিছোঁ, এনেকে আহি আছোঁ আমি মানে। বড়ো চাহেবে কোনো জবাব দিয়া নাই ৱেলফেয়াৰ চাহেবে। চাহ বাগিচাত আৰক্ষীৰে হতাহতি চাহ শ্ৰমিকৰ। চৰকাৰৰ অন্তৰ্গত থকা অসমত 10খন চাহ বাগিচাৰ শ্ৰমিকসকলৰ আজি প্ৰায় 2020 চনৰ পৰা দৰমহা, ৰেচন, মেডিকেল, বাগিচা শ্ৰম আইনত যিখিনি ঘৰ দুৱাৰ, টিউবেল পানী, কোনো ধৰণৰ সা সুবিধা নোপোৱাৰ কাৰণে আমাৰ শ্ৰমিকসকলে খুব একেবাৰে হাহাকাৰ, ভোকে পিয়াসে মৰিবলগীয়া হৈছে। যাৰ বাবে আমি চৰকাৰৰ ঘৰত, কোম্পানীৰ ঘৰত বিভিন্ন কাৰ্যসূচীৰ মাজত আমি আলাপ আলোচনা ডিছকাশ্যন কৰাৰ পাছতো চৰকাৰে হওক বা আমাৰ কোম্পানীয়ে হওক কোনো ধৰণৰ আমাৰ এই সমস্যাৰ প্ৰতি একো সঁহাৰি নজনোৱাৰ কাৰণে আজি আমি গণতান্ত্ৰিকভাৱে আমাৰ অসম চাহ মজদুৰ সংঘ আৰু আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ সিদ্ধান্ত আৰু নেতৃত্বত আজি আমাৰ অসমত থকা 10খন চাহ বাগিচাৰ সমূহ শ্ৰমিক ৰাইজ আৰু কৰ্মচাৰী আৰু অসম চাহ মজদুৰ সংঘ আজি আমাৰ এই বন্ধ কাৰ্যসূচীৰ লগতে এই ধাৰণা কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি বাধ্য হ'লোঁ। আৰু লগতে আশা কৰিছোঁ আমাৰ ভাৰত চৰকাৰৰ প্ৰতি, আমাৰ অসম চৰকাৰৰ প্ৰতি, চৰম বিষয়াৰ প্ৰতি আৰু আমাৰ মালিক পক্ষৰ প্ৰতি সোনকালে যাতে আমাৰ শ্ৰমিকসকলৰ দৰমহা, ৰেচন, মেডিকেল আৰু বাগিচা শ্ৰম আইনৰ চুক্তি হোৱা মতে আমাৰ সমূহ যিখিনি অভাৱ অভিযোগ আছে সোনকালে যাতে পূৰণ কৰি আমাৰ মাজত শান্তি ঐক্যৰ মাজত যাতে বাগিচাখন যাতে চলি থাকে আৰু দেশখনত যাতে শান্তি বাহাল থাকে, সেইখিনি চৰকাৰৰ প্ৰতি আৰু কোম্পানীৰ প্ৰতি আহ্বান জনাইছোঁ। মৰিয়নিৰ হোলংগুৰি চাহ
প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 36135637